ঢোলৰ মাতত আকাশ কঁপিছে, পেপাৰ সুৰে মন জাগিছে। আকৌ আহিছে বিহুৰ দিনা। ঘৰত আৰু পিঠা পনা নাথাকিলে এইটো বিহু বুলি কৈ পাৰোঁনে? পুৱাৰ সুৰত হ'ল গৰম গৰম পিঠা আৰু দৈ চিৰাৰ লগত। প্ৰতিটো লোকমাত আছিল বিহুৰ সোৱাদ, অসমীয়া ঘৰৰ মৰম আৰু আপুনি ইয়াত। তাৰ পিছত আমি সকলোৱে ৰেডি হ'লোঁ, কাৰণে আজি আমি যাব লৈছোঁ বৰদোৱা থানলৈ। আৰু আজি পাপাৰ অফিচো বন্ধ আছিল, সেই আনন্দও দুগুণ। আজি বিহু বুলি এই ভিডিঅ'টো মই অসমীয়াতে ৰেকৰ্ড কৰি আছোঁ, কাৰণ বিহু মানেই অসমীয়া আৰু অসমীয়া মানেই আমাৰ প্ৰাণ। বৰদোৱা থান শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষৰ জন্মভূমি, যিটো জগতৰ বতাহো যেন ভক্তিৰে ভৰি থাকে আৰু মাটিত খোজ পেলালে মন নিজৰ নিজৰ হৈ যায়। এইটো মাথন এখন জেগাই নহয়, এইটো অসমীয়াৰ আত্মা, পৰম্পৰা, ভক্তি আৰু সংস্কৃতিৰ এটা জীৱন্ত চিন। If this video reaches anyone beyond Assam, whoever is planning to come here, make sure that you visit this place. It is truly magnifying. লাহে লাহে সন্ধিয়া নামিল, মন ভৰি গ'ল শান্তিৰ আৰু আনন্দত। আৰু তাৰে পিছত আমি ঘৰ যাবলৈ ৰৱানা হ'লোঁ। যোৱাৰ সময়ত ৰাস্তাত নামি আকৌ একো নাখালেওতো নহয় দিয়কচোন। এই মিঠা সময় আৰু স্মৃতিবোৰ আজি মনত লৈ আজিৰ ভ্লগ ইয়াতে শেষ কৰিলোঁ। এনেকুৱা ভিডিঅ'ছ আৰু পাই থাকিবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব দেই। বাই বাই।